পত্নীলৈ অনুৰোধ এগৰাকী দৃষ্টিহীন স্বামীৰ। পত্নী আৰু সন্তানক বিচাৰি কষ্টত দিন কটাইছে এগৰাকী লোকে। এওঁৰ দৰে হোৱা ঘটনাক আন কাৰো লগতে সংঘটিত নহওক, উপায় বিচাৰি আৰক্ষী প্ৰশাসনলৈ অনুৰোধ। দৃষ্টিহীন স্বামীক পেলাই থৈ পিতৃৰ ঘৰত থাকে এগৰাকী পত্নীয়ে। দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত আটাকাটা গাঁৱৰ আহাদ আলী নামৰ দৃষ্টিহীন যুৱক এজনে নিজৰ পত্নী আৰু পত্নী ঘৰৰ মানুহৰ বিৰুদ্ধে অভিযোগ তুলি কাষ চাপিছে সংবাদ মাধ্যমৰ। মোৰ গাঁৱৰ ঘাটৰ বিয়া এটা পাতো মই। বিয়া পতাৰ পিছত 2 বছৰমান সুখেৰে সংসাৰে মই কৰিলোঁ ভালদৰতে। কৰাৰ পিছত মোৰ শহুৰে, মোৰ শাহুৰীয়ে আৰু মোৰ ঘনীয়েকে সিহঁতো মোক বুজাই মেলি কৰ্ণাটক লৈ ফালে মোক লৈ গ'ল, লোৱাৰ কাৰণে বাধ্য কৰিলে মই। তাৰপিছত মই যাবলৈ ক'লোঁ যে হয় যাম। বিয়াৰ পিছৰ পৰাই লোকজনক পত্নী তথা পৰিয়ালৰ লোকে নানান হাৰাশাস্তি দি আহিছে বুলি অভিযোগ তোলে আহাদ আলীয়ে। তাৰপিছত সকলো যাৱাৰ কাৰণত মই সিহঁতৰ লগত বাধ্য হ'লোঁ যে মই যাম। গ'লোঁ, যোৱাৰ পিছত মই 1 মাহ থাকিলোঁ। 1 মাহ ভিতৰত তেওঁলোকে মোক মানুহ দি পেলাই মাৰধৰ কৰালে, মোৰ শহুৰে মাৰধৰ কৰিলে, মোৰ শাশুৰে মাৰধৰ কৰিলে। এবছৰ পূৰ্বে কৰ্ণাটকত কাম কৰিবলৈ যোৱাৰ পিছত পত্নীগৰাকীয়ে অইন লোকৰ সৈতে ঘনিষ্ঠ হোৱাত তাৰ প্ৰতিবাদ কৰাত তাতো লোকজনক মাৰপিট কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। থাকিলোঁ 1 মাহ ভিতৰত তেওঁলোকে মোক মানুহ দি পেলাই মাৰধৰ কৰালে, মোৰ শহুৰে মাৰধৰ কৰিলে, মোৰ শাশুৰে মাৰধৰ কৰিলে আৰু মোৰ ঘনীয়েকে সূৰ্য ভানু তেওঁলোকে মোৰ ফৰমাছ নকৰে। শেহতীয়াকৈ পত্নীৰ লগতে সন্তানটি উভতাই বিচৰাত পত্নীগৰাকী আহিব বুলি কৰা কথাৰ দৰে মিছা প্ৰতিশ্ৰুতি দি পত্নীগৰাকী লোকজনৰ তালৈ অহা নাই। ইয়াৰ উপৰি সন্তানটিক বিচৰাত পত্নী ঘৰৰ লোকে অমান্তি হয় সন্তানটিক উভতাই নিদিয়াত এতিয়া দৃষ্টিহীন আহাদ আলীয়ে মংগলদৈ আদালতৰ কাষ চাপে। আনহাতে সন্তানটিৰ কোনো ক্ষয় ক্ষতি হলে পত্নী তথা পত্নীৰ ঘৰৰ পৰিয়ালৰ লোক দায়ী হ'ব বুলিও মন্তব্য কৰে। দৰঙৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট, N24 আছাম। মোৰ গাঁৱৰ ঘাটৰ বিয়া এটা পাতো মই। বিয়া পতাৰ পিছত 2 বছৰমান সুখেৰে সংসাৰে মই কৰিলোঁ ভালদৰতে। কৰাৰ পিছত মোৰ শহুৰে, মোৰ শাহুৰীয়ে আৰু মোৰ ঘনীয়েকে সিহঁতো মোক বুজাই মেলি কৰ্ণাটক লৈ ফালে মোক লৈ গ'ল, লোৱাৰ কাৰণে বাধ্য কৰিলে মই। তাৰপিছত মই যাবলৈ ক'লোঁ যে হয় যাম। তাৰ আগতো মই মানা কৰিছিলোঁ যে মই কৰ্ণাটক নাযাওঁ। তেওঁলোকে কৈছে তাৰ বাচ্চাৰ কাৰণত 18 বছৰৰ কাৰণত ইঞ্চুৰেঞ্চ আৰু স্কুলৰ পঢ়া লেখা তেওঁলোকক দিব লাগে, নহ'লে তেওঁলোকে অকলে গুচি যাব কৰ্ণাটক। তাৰপিছত অকলে যাৱাৰ কাৰণত মই সিহঁতৰ লগত বাধ্য হ'লোঁ যে মই যাম। গ'লোঁ, যোৱাৰ পিছত মই 1 মাহ থাকিলোঁ। 1 মাহ ভিতৰত তেওঁলোকে মোক মানুহ দি পেলাই মাৰধৰ কৰালে, মোৰ শহুৰে মাৰধৰ কৰিলে, মোৰ শাশুৰে মাৰধৰ কৰিলে আৰু মোৰ ঘনীয়েকে সূৰ্য ভানু তেওঁলোকে মোৰ ফৰমাছ নকৰে, মোৰ কথা নুশুনা হয় আৰু বেলেগ এটা ল'ৰাৰ লগত আড্ডা চাড্ডা মাৰি থাকে। সেইটো কাৰণত তাৰ পৰা মোক মাৰধৰ কৰাৰ পিছত মই গুচি আহিলোঁ। অহাৰ পিছত মই কোৰ্টলৈ যাওঁ। যোৱাৰ পিছত মই আপোনাৰ লিগেল নটিচ কৰা হয় তাক আহিবৰ কাৰণত। তাৰপিছত তেওঁলোকে মোক কোনো ৰিপ্লাই নিদিলে। দিয়াৰ পিছত তেওঁলোকে আকৌ 1 বছৰমান পিছত আহিলে। অহাৰ পিছত কোৰ্টলৈ গ'ল। যোৱাৰ পিছত মোক মাতিলে যে আকৌ আমালোকে মিলামিলি হ'ম। কোৰ্টত গ'লোঁ, সেইখিনি কথা শুনি কেনে লৈ যোৱাৰ পিছত তেওঁলোকে বাচ্চাৰ কাৰণত পইচা দাবী কৰিলে মোৰ পৰা 1.5 লাখ টকা। তাৰপিছত মই কৈছোঁ নাই, মইতো 1.5 লাখ টকা দিব নোৱাৰিম, কাম কৰি মোৰ বাচ্চা মোক দি দিয়া। তাৰপিছত তেওঁলোকে গুচি আহিল তাৰ পৰা। আহি পেলাই আকৌ তেওঁলোকে কৰ্ণাটক লৈ গ'ল। লৈ যোৱাৰ পিছত তেতিয়া সিহঁতৰ লগত কথা পাতি থাকোঁ। বাচ্চাৰ লগত কথা পাতিলে 1 দিন বা 2 দিন বাচ্চাৰ লগত কথা পাতি দিয়ে আৰু তাৰপিছত আকৌ নিদিয়ে। মোবাইল ছুইচ অফ, ফোন কৰিলে বাচ্চাক টোপনি মাৰিছে, বাচ্চা ক'ৰবাত গৈছে, সেনেকৈ মোক বিভিন্ন ধৰণৰ বাহানা কৰি থাকে। তাৰপিছত সেনেকৈ কৰাৰ পিছত মই ফোন কৰি এৰি দিলোঁ। আকৌ 1-2 মাহ পিছত আকৌ মই ফোন কৰিলোঁ, আকৌ চেম এনেকৈ ঘটনা। তাৰপিছত তেওঁলোকে কৈছে ঘৰত যাম। তাৰপিছত সিহঁতৰ পৰা মই কৈছোঁ তুমি আহা, মই সংসাৰ কৰিম, যি হ'ল হ'ল আৰু। অহাৰ পিছত তেওঁলোকে আহিলে। অহাৰ পিছত মানুহজনক মই লৈ গ'লোঁ। তেওঁলোকে কৈছে তোমালোকে মানুহজনক লৈ আহা, আমি যাম। মানুহজনক মই তাৰ পৰা লৈ গ'লোঁ। লৈ যোৱাৰ পিছত মানুহ ওচৰত কৈছে যে মই ভাত নাখাওঁ, মই তাক ডিভোৰ্চ দিম। যোৱাকালি মোক কৈছে যে তোমালোকে কোৰ্টত আহা, মই মিলামিলি হ'ম। মই গুৱাহাটীত আছিলোঁ। গুৱাহাটীৰ পৰা তেওঁলোকৰ কথা শুনি কিনে মই আহিলোঁ। আৰু পিছত কালি মোক মাতিলে তোমালোকে কোৰ্টত আহা। মই গ'লোঁ। যোৱাৰ পিছত কৈছে যে কাগজখন কেঞ্চেল কৰিম, তোমাৰ ঘৰত আকৌ যাম।
সেনেকৈ কৈ পেলাই মই কোৰ্টত গ'লো। যোৱাৰ পিছত তেওঁলোকে উকিলৰ ওচৰত ক'লে যে তোমাৰ গাৰ্জেন লাগিব, গাৰ্জেন ছাৰ নহ'ব। মই ক'লো যে গাৰ্জেনটো তেওঁলোকে তাৰ আম্মা আহিছে আৰু মোৰ আম্মা আহিছে, আহি পেলাই এইটো কাগজটো কেঞ্চেল কৰিলে হ'ল। তেওঁলোকে কৈছে যে নাই, সেইটো উকিলে নকৰে। তো মই কৈছোঁ বেলেগ উকিল আছে, বেলেগ এটা উকিলৰ ওচৰত যাওঁ, যিমান খৰচ হ'ব তেওঁলোকে মই দিম সেইটো। তেওঁলোকে কৈছে নাই, মই এইটো নামানো, গাৰ্জেন লাগিব। মই কৈছোঁ ঠিক আছে, গাৰ্জেন নালাগে, তুমি কৰি দিয়া। সেই তাৰপিছত বাচ্চাটো মোৰ পৰা কাঢ়ি কিনে লৈ গ'লে তেওঁলোকে। কাঢ়ি লৈ যোৱাৰ পিছত তেওঁলোকে মই ক'লো ঠিক আছে, তোমালোকে কাৰাগাৰি কৰিব নালাগে, সেইটো কাৰাগাৰি কৰিব নালাগে, তোমালোকে বাচ্চাটো মিলামিলি যোৱা, মিলামিলি কৰি ফালে তোমাৰ বাচ্চা তুমি পাবা, তুমি ঘৰত যাবা, তোমাৰ বাচ্চা তুমি পাবা। সেনেকৈ কৈ পেলাই বাচ্চাটো কাৰাগাৰি লৈ কেনে তেওঁলোকে উকিলৰ ওচৰত গ'লে। উকিলে তেওঁলোকে কি কৰিলে, বেলেগ এটা ৰাস্তা দি পেলাই সিহঁতে খেদিলে, পলালে। তাৰপিছত মই এটা কেছ এটা কৰিছোঁ যে মোৰ কাৰণে বাচ্চাটো জোৰ জবৰদস্তি লৈ যোৱাৰ কাৰণত। কি ক'বা আপুনি? এইটো মই ক'ব লাগিছে যে তেওঁলোকে মোক যেনেকৈ হাৰাশাস্তি কৰিছে, সেই হাৰাশাস্তি যাতে আৰু কোনোবা মানুহ যাতে কৰিব নোৱাৰে। আৰু মোক এই বিষয়ে যিটো বাচ্চা মোক লৈ গৈছে, বাচ্চাটো যাতে ভালে থাকে, কোনো বেমাৰ আজাৰ কিবা হ'লে সেই বাচ্চাটোক মোক দাবী দিব লাগিব। মই সেইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু কথা হ'ল, এতিয়া যদি সি মোৰ ঘৰত আহে, কোৰ্টত যাই পেলাই মিলি হৈ পেলাই, মই আকৌ তাক উভতি আহিবৰ কাৰণত অনুৰোধ জনালোঁ যে তেওঁলোকে আহি পেলাই যদি সংকাৰটো কৰে, আৰু যদি নকৰে তে মোক তেওঁলোকে যিটো ভাল হয় সেইটো মোক কৰি দিব লাগে।